হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি অসম পুলিচৰ লিখিত পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব আৰু আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, কছাৰীসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল? কছাৰীসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, ডিমাপুৰ। কছাৰীসকলৰ প্ৰথম ৰাজধানী আছিল ডিমাপুৰ। নেক্সট কুৱেশ্যন, কছাৰীসকলৰ শেষ ৰজা কোন আছিল? কছাৰীসকলৰ শেষ ৰজা কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, গোবিন্দ চন্দ্ৰ। কছাৰীসকলৰ শেষ ৰজা আছিল গোবিন্দ চন্দ্ৰ। নেক্সট কুৱেশ্যনটো সুধিছে, কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, বিশ্বসিংহ। কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল বিশ্বসিংহ। নেক্সট কুৱেশ্যনটো সুধিছে, কছাৰীসকল কি জনগোষ্ঠীৰ লোক আছিল? কছাৰীসকল কোন জনগোষ্ঠীৰ লোক আছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, মংগোলীয়। কছাৰীসকল মংগোলীয় জনগোষ্ঠীৰ লোক আছিল। নেক্সট কুৱেশ্যনটো সুধিছে, SAARCৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, কাঠমাণ্ডু। SAARCৰ মুখ্য কাৰ্যালয় কাঠমাণ্ডুত অৱস্থিত। নেক্সট কুৱেশ্যন, ONGC কেতিয়া স্থাপন হৈছিল? ONGC কেতিয়া স্থাপন হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ, 1956 চনত। ONGC 1956 চনত প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতীয় ৰিজাৰ্ভ বেংক কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? ভাৰতীয় ৰিজাৰ্ভ বেংক কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে, ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি, 1935 চনত। ভাৰতীয় ৰিজাৰ্ভ বেংক 1935 চনত প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, দক্ষিণ ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন? দক্ষিণ ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, গোদাবৰী। দক্ষিণ ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম হৈছে গোদাবৰী। নেক্সট কুৱেশ্যনটো সুধিছে, মহাত্মা গান্ধীক কেতিয়া হত্যা কৰা হৈছিল? মহাত্মা গান্ধীক কেতিয়া হত্যা কৰা হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, 1948 চনৰ 30 জানুৱাৰী তাৰিখে। মহাত্মা গান্ধীক 1948 চনৰ 30 জানুৱাৰী তাৰিখে হত্যা কৰা হয়। নেক্সট কুৱেশ্যন, ভাৰতৰ মিছাইল মেন বুলি কাক কোৱা হয়? ভাৰতৰ মিছাইল মেন বুলি কাক কোৱা হয় সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, APJ আব্দুল কালাম। ভাৰতৰ মিছাইল মেন বুলি ডক্টৰ APJ আব্দুল কালামক কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে, উৰণপৰি বুলি কাক কোৱা হয়? উৰণপৰি বুলি কাক কোৱা হয় সুধিছে। তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ, PT ঊষা। উৰণপৰি বুলি PT ঊষাক কোৱা হয়। নেক্সট কুৱেশ্যন, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি দিয়ে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, ৰাষ্ট্ৰপতি। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশসকলক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি প্ৰদান কৰে। নেক্সট কুৱেশ্যন, ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ভাৰতীয় ক্ৰিকেট বৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, মুম্বাই। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে, সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ বাবে কি বেমাৰ হ'ব পাৰে? সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ বাবে কি বেমাৰ হ'ব পাৰে সুধিছে। তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, চৰ্ম কৰ্কট ৰোগ। নেক্সট কুৱেশ্যনটো সুধিছে, পৃথিৱীত আটাইতকৈ বেছি পৰিমাণে থকা জীৱাশ্ম ইন্ধনবিধ কি? পৃথিৱীত আটাইতকৈ বেছি পৰিমাণে থকা জীৱাশ্ম ইন্ধনবিধ কি সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ, কয়লা। পৃথিৱীত আটাইতকৈ বেছি পৰিমাণে থকা জীৱাশ্ম ইন্ধন হৈছে কয়লা। নেক্সট কুৱেশ্যন, আটাইতকৈ বেছি সময় ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা ব্যক্তিজনৰ নাম কি আছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। আটাইতকৈ বেছি সময়ৰ বাবে ৰাষ্ট্ৰপতি হোৱা ব্যক্তিজন হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। নেক্সট কুৱেশ্যনটো সুধিছে,
নেক্সট কুৱেশ্যনটো সুধিছে দিল্লীত চলো শ্লোগান কোনে দিছিল দিল্লীত চলো শ্লোগানটো কোনে দিছিল সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি সুভাষ চন্দ্ৰ বসু দিল্লীত চলো শ্লোগানটো সুভাষ চন্দ্ৰ বসুৱে দিছিল নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক সংখ্যক ৰাষ্ট্ৰীয় উদ্যান আছে ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক সংখ্যক ৰাষ্ট্ৰীয় উদ্যান আছে সুধিছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি মধ্যপ্ৰদেশ ভাৰতৰ মধ্যপ্ৰদেশ ৰাজ্যত সৰ্বাধিক সংখ্যক ৰাষ্ট্ৰীয় উদ্যান আছে নেক্সট কুৱেশ্যনটো সুধিছে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কোনদিনা পালন কৰা হয় ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কোনদিনা পালন কৰা হয় সুধিছে তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 29 আগষ্ট ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস 29 আগষ্ট তাৰিখে পালন কৰা হয় নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথম মহিলা IAS কোন আছিল ভাৰতৰ প্ৰথম মহিলা IAS কোন আছিল সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি আন্না ৰাজম মানেত্ৰা ভাৰতৰ প্ৰথম মহিলা IAS অফিচাৰ আছিল আন্না ৰাজম মানেত্ৰা নেক্সট কুৱেশ্যনটো সুধিছে নায়াগ্ৰা জলপ্ৰপাত ক'ত অৱস্থিত নায়াগ্ৰা জলপ্ৰপাত ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি নিউয়ৰ্ক নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া ৰাজ্যপালগৰাকী কোন আছিল প্ৰথম অসমীয়া ৰাজ্যপালগৰাকী কোন সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ বিষ্ণুৰাম মেধি প্ৰথম অসমীয়া ৰাজ্যপালগৰাকী আছিল বিষ্ণুৰাম মেধি নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথম ৰাজনৈতিক দলটোৰ নাম কি ভাৰতৰ প্ৰথম ৰাজনৈতিক দলটোৰ নাম কি সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ ভাৰতীয় জাতীয় কংগ্ৰেছ ভাৰতৰ প্ৰথম ৰাজনৈতিক দলটোৰ নাম হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া গঠন হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া গঠন হৈছিল সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দল প্ৰতিষ্ঠা হৈছিল নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী কোন আছিল অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী কোন আছিল সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি বিষ্ণুৰাম মেধি অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী আছিল বিষ্ণুৰাম মেধি নেক্সট কুৱেশ্যন শ্ৰী সূৰ্য মন্দিৰ কোনখন ৰাজ্যত আছে শ্ৰী সূৰ্য মন্দিৰ কোনখন ৰাজ্যত আছে সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি উৰিষ্যা সূৰ্য মন্দিৰ উৰিষ্যা ৰাজ্যত অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে নালন্দা বিশ্ববিদ্যালয় ভাৰতৰ কোনখন ৰাজ্যত আছে নালন্দা বিশ্ববিদ্যালয় ভাৰতৰ কোনখন ৰাজ্যত আছে সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ বিহাৰ নালন্দা বিশ্ববিদ্যালয় বিহাৰত আছে নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ প্ৰথম ৰাজ্যপালগৰাকীৰ নাম কি অসমৰ প্ৰথম ৰাজ্যপালগৰাকীৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ মহম্মদ ছালেহ আকবৰ হাইদৰি এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ নেক্সট কুৱেশ্যনটো সুধিছে মেডাম মেফি নামৰ উৎসৱটো অসমৰ কোনটো জনগোষ্ঠীয়ে উদযাপন কৰে তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি আহোমসকলে মেডাম মেফি উৎসৱটো আহোম লোকসকলে পালন কৰে নেক্সট কুৱেশ্যনটো সুধিছে অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল সুধিছে তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি শ্ৰী বসন্ত কুমাৰ দাস অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ আছিল বসন্ত কুমাৰ দাস নেক্সট কুৱেশ্যন কোচ ৰাজ্য কেতিয়া বিভক্ত হৈছিল কোচ ৰাজ্য কেতিয়া বিভক্ত হৈছিল সুধিছে তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 1587 খ্ৰীষ্টাব্দত নেক্সট কুৱেশ্যনটো সুধিছে প্ৰথম কমনৱেলথ গেমছ ক'ত কেতিয়া অনুষ্ঠিত হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ হেমিষ্টনত 1930 চনত নেক্সট কুৱেশ্যনটো সুধিছে বিশ্বৰ ভিতৰতে সৰ্বাধিক কফি উৎপাদন হোৱা দেশখনৰ নাম কি বিশ্বৰ ভিতৰতে সৰ্বাধিক কফি উৎপাদক দেশখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ ব্ৰাজিল বিশ্বৰ ভিতৰতে সৰ্বাধিক কফি উৎপাদন হোৱা দেশখনৰ নাম হৈছে ব্ৰাজিল
নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ সৰ্বাধিক কফি উৎপাদক ৰাজ্য কোনখন ভাৰতৰ সৰ্বাধিক কফি উৎপাদক ৰাজ্য কোনখন সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি কৰ্ণাটক ভাৰতৰ সৰ্বাধিক কফি উৎপাদন হোৱা ৰাজ্যখনৰ নাম হৈছে কৰ্ণাটক নেক্সট কুৱেশ্যনটো সুধিছে AFC চেম্পিয়ন লীগত অংশগ্ৰহণ কৰা প্ৰথম ভাৰতীয় ফুটবল ক্লাবটোৰ নাম কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ FC গোৱা এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটো লৈ নেক্সট কুৱেশ্যনটো সুধিছে কিমান চনত ভাৰতে অলিম্পিকত প্ৰথমবাৰ অংশগ্ৰহণ কৰিছিল কিমান চনত ভাৰতে প্ৰথমবাৰ অলিম্পিকত অংশগ্ৰহণ কৰিছিল সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ 1900 চনত ভাৰতে প্ৰথমবাৰ অলিম্পিকত অংশগ্ৰহণ কৰিছিল নেক্সট কুৱেশ্যনটো সুধিছে 2023 চনৰ এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিল 2023 চনৰ এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিল সুধিছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ চীন 2023 চনৰ এছিয়ান গেমছ চীন দেশত অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যনটো সুধিছে কোন চনত ৰঞ্জি ট্ৰফি প্ৰতিযোগিতা আৰম্ভ হৈছিল কোন চনত ৰঞ্জি ট্ৰফি প্ৰতিযোগিতা আৰম্ভ হৈছিল সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 1934 চনত 1934 চনত ৰঞ্জি ট্ৰফি প্ৰতিযোগিতা আৰম্ভ হৈছিল নেক্সট কুৱেশ্যনটো সুধিছে ৰঞ্জি ট্ৰফি প্ৰতিযোগিতাটো কি খেলৰ লগত জড়িত ৰঞ্জি ট্ৰফি প্ৰতিযোগিতাটো কি খেলৰ লগত জড়িত সুধিছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি ক্ৰিকেট ৰঞ্জি ট্ৰফি প্ৰতিযোগিতাটো ক্ৰিকেট খেলৰ সৈতে জড়িত নেক্সট কুৱেশ্যনটো সুধিছে 2018 চনৰ ফিফা বিশ্বকাপ ক'ত অনুষ্ঠিত হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ৰাছিয়া 2018 চনৰ ফিফা বিশ্বকাপ ৰাছিয়াত অনুষ্ঠিত হৈছিল